শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশগ্ৰহণ কৰিব লাগিব এই কথাটো ভাবিব নোৱাৰা এটা কথা খুব কষ্টৰ কাম এইটো আৰু সদৌসম ছাত্ৰ সন্থাৰ সদস্যসকলৰ দুটা পৰিয়াল এটা নিজৰ মা দেউতা বাই ভনী এইটোলে এটা পৰিয়াল এটা বৃহত্তৰ সদৌসম ছাত্ৰ সন্থাৰ পৰিয়াল আৰু ছাত্ৰ সন্থাৰ প্ৰত্যেকজন সদস্যই নিজৰ পৰিয়ালক যিমান সময় দিয়ে বৃহত্তৰ সদৌসম ছাত্ৰ সন্থাৰ পৰিয়ালটো বেছিকৈ সময় দিয়ে মাধুৰ্য নোহোৱা হ'ল সদৌসম ছাত্ৰ সন্থাৰ পৰিয়ালৰ এজন নোহোৱা হ'ল মাধুৰ্য পিতৃ মাতৃয়ে একমাত্ৰ সন্তানক হেৰুৱাইছে সেই মৰ্ম বেদনা শেষ কৰিব নোৱাৰি কৈ শেষ কৰিব নোৱাৰা এটা কথা কিন্তু আমি এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত এটা কথাই ক'ব খোজো যে মাধুৰ্যৰ পিতৃ মাতৃৰ সৈতে সদৌসম ছাত্ৰ সন্থাৰ পৰিয়ালৰ প্ৰত্যেকজনেই এজন হিচাপে আমি আগবাঢ়ি যাম আৰু যিটো ঘটনা হ'ল ভনীয়েকৰ ৰক্ষা কৰিবলৈ যাওঁতে মাধুৰ্যই প্ৰাণ বিসৰ্জন দিবলগীয়া হ'ল তাত যিটো যে লাভ জাহেৰৰ কথা আহিছে ড্ৰাগছৰ কথা আহিছে এইবোৰ যাতে সমাজত কোনোদিনে স্থান নাপায় তাৰ কাৰণে মাধুৰ্যৰ স্মৃতিত এটা স্মৃতিস্তম্ভ ইয়াত নিৰ্মাণ কৰাৰ ব্যৱস্থা কৰাটো উচিত যাতে প্ৰতিটো সময়তে সমাজত এই কথাটো সজীৱ হৈ থাকে যে আমাৰ সমাজত এনেধৰণৰ কথাৰ কোনো স্থান নাই এনে অসামাজিক কথাৰ কোনো স্থান নাই এই কথাটোক লৈ সদায় যাতে ৰাইজ যাতে সজাগ হৈ থাকে সচেতন হৈ থাকে তাৰ কাৰণে এটা স্মৃতিস্তম্ভ ইয়াত নিৰ্মাণ কৰাটো অত্যন্ত প্ৰয়োজন ছাত্ৰ সন্থাৰ প্ৰতিজন সদস্যক সাৰথী হিচাপে থিয় দি যাম আমাৰ মাজত উপস্থিত থকা আৰু ছাত্ৰ সন্থাৰ সন্মানীয় উপদেষ্টা পৰিয়ালটোৰ লগত একেলগে আগবাঢ়ি যাম সন্মানীয় ভাৰপ্ৰাপ্ত সেই উপলব্ধি প্ৰকাশ কৰিলোঁ নিজৰ ভনীয়েকক আহ্বান জনালোঁ ৰক্ষা কৰিবলৈ গৈ প্ৰাণ আহুতি দিলে ছাত্ৰ সন্থাৰ সন্মানীয় গতিকে এই যিটো ঘটনা শ্ৰদ্ধাঞ্জলি প্ৰদান কৰা এই ঘটনা যাতে এই ঘটনাটোক লৈ সদৌসম ছাত্ৰ সন্থাই মাধুৰ্যৰ স্মৃতি যুগমীয়া কৰি ৰাখিবৰ কাৰণে আৰু ঘটনাটোক লৈ এনে ঘটনা সমাজত যাতে আকৌ নহয় নলবাৰী জিলা সেই কথাটো সকলো সময়তে মনত ৰাখিবৰ কাৰণে সাধাৰণ সম্পাদক ইয়াত এটা স্মৃতিস্তম্ভ নিৰ্মাণ কৰাটো অত্যন্ত প্ৰয়োজন অক্ষয় ডেকা উৎপল কলিতা প্ৰমুখ্যে কৰি যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221